চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহাৰ লগতে আন কেইবাটাও ভাত্তা বৃদ্ধি সন্দৰ্ভত মন্ত্ৰালয়ৰ নিৰ্দেশনা। কৰ্মচাৰীসকলৰ বাবে দৰমহা বৃদ্ধি সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহিছে যে 7 পে কমিছনৰ পৰৱৰ্তী ডিএ বৃদ্ধিৰ খবৰ লগতে আন কেইবাটাও ভাত্তা সন্দৰ্ভত সবিশেষ খবৰ এই ভিডিঅ'ৰ মাধ্যমেৰে উপস্থাপন কৰা হৈছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীসকলে 2024 চনৰ 1 জানুৱাৰীৰ পৰা তেওঁলোকৰ মৌলিক দৰমহাৰ মুঠ 50% ডিএ লাভ কৰি আছে, যিটো 2024 চনৰ 12 মাৰ্চত ঘোষণা কৰা হৈছিল। কিন্তু 7 পে কমিছনৰ মতে চৰকাৰে এবছৰত দুবাৰকৈ কৰ্মচাৰীসকলৰ বাবে ডিএ বৃদ্ধি কৰিব লাগে। যিহেতু অল ইণ্ডিয়া CPI সূচকাংক অনুসৰি এই ডিএ বৃদ্ধি কৰা হ'ব আৰু চৰকাৰে 6 মাহৰ সময়সীমাৰে ডিএ বৃদ্ধি কৰিছে। গতিকে এইবাৰ ডিয়াৰনেছ ভাত্তা 50%তকৈ বেছি হ'ব। কিন্তু 7 পে কমিছনত থকা বিধান অনুসৰি চৰকাৰে 50%তকৈ অধিক কৰ্মচাৰী ডিয়াৰনেছ ভাত্তা পোৱাৰ পিছত অন্যান্য ভাত্তাও বৃদ্ধি কৰিবলগীয়া হয়। কেন্দ্ৰীয় চৰকাৰে মাৰ্চ মাহত ডিএ বৃদ্ধিৰ লগে লগে HR বৃদ্ধি কৰিছে। এতিয়া তেওঁলোকৰ অন্যান্য ভাত্তাটো বৃদ্ধি দেখিবলৈ পোৱা যাব। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে ব্যয়বহুল ভাত্তা বৃদ্ধিৰ বিষয়ে ৰাজহুৱা অভিযোগ আৰু পেঞ্চনাৰ কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগে এক বৈঠক অনুষ্ঠিত কৰিছে আৰু 2024 চনৰ 25 এপ্ৰিলত অনুষ্ঠিত হোৱা বৈঠকৰ কাৰ্যালয়ৰ স্মাৰকপত্ৰও বিভাগটোৱে প্ৰকাশ কৰিছে। বিভাগে উল্লেখ কৰিছে যে শিশু শিক্ষা ভাত্তা আৰু হোষ্টেলৰ ৰাজ সাহায্যৰ আগন্তুক বৃদ্ধিত 50%তকৈ অধিক ডিয়াৰনেছ ভাত্তা পোৱাৰ পিছত 25% বৃদ্ধি পাব। যিহেতু ই 7ম দৰমহা আয়োগ অনুসৰি কৰ্মচাৰীৰ দৰমহাৰ গাঁথনি সংশোধন কৰিব। গতিকে দৰমহাৰ গাঁথনি সংশোধন হ'লে কৰ্মচাৰী সন্তানৰ বাবেও CEA আৰু হোষ্টেলৰ ৰাজ সাহায্য 25% বৃদ্ধি পাব। CEA আৰু হোষ্টেলৰ ৰাজ সাহায্যৰ যিকোনো চৰকাৰী কৰ্মচাৰীয়ে নিয়োগৰ সময়ছোৱাত চৰকাৰৰ পৰা শিশু শিক্ষা ভাত্তা আৰু হোষ্টেলৰ ৰাজ সাহায্যৰ বাবে আবেদন কৰি নিজৰ সন্তানক উচ্চমানৰ শিক্ষা প্ৰদান কৰিব পাৰে। কৰ্তৃপক্ষই কৰ্মচাৰীজনক নিকা দৰমহাৰ অধীনত মাহেকীয়া ৰাজ সাহায্য আৰু ভাত্তা প্ৰদান কৰে, যিটো অভিভাৱকে ছাত্ৰজনৰ শৈক্ষিক উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আৰু চৰকাৰে কৰ্মচাৰীসকলক 2812.5 টকা মাহিলী শিশু শিক্ষা ভাত্তা প্ৰদান কৰিছে। অৱশ্যে সন্তানৰ পঢ়া শুনাৰ বাবে মাহেকীয়া কিমান খৰচ কৰি আছে সেয়া ডাঙৰ কথা নহ'ব, কিন্তু সৰ্বোচ্চ 2812.5 টকা লাভ কৰিব। ইয়াৰ উপৰিও কৰ্মচাৰীয়ে যদি কোনো হোষ্টেলত থাকে তেন্তে প্ৰতিমাহে 8437.5 টকাকৈ হোষ্টেলৰ ৰাজ সাহায্যও দাবী কৰিব পাৰে। যদি কৰ্মচাৰীজনৰ কোনো বেলেগ ধৰণৰে সক্ষম ছাত্ৰ বা দিব্যাংগ সন্তান আছে তেন্তে তেওঁলোকে নিজৰ সন্তানৰ যত্নৰ বাবে CEA ডাবল দাবী কৰিব পাৰে। একেদৰে যিকোনো PWD কেটেগৰীৰ মহিলা কৰ্মচাৰীয়ে সন্তানৰ যত্ন লোৱাৰ বাবে প্ৰতিমাহে 3750 টকা লাভ কৰিব। অৱশ্যে তেওঁলোকে কিছুমান যোগ্যতাৰ মাপকাঠি আৰু অন্যান্য চৰ্ত পূৰণ কৰিব লাগিব। লগতে উল্লেখযোগ্য যে চৰকাৰে আগন্তুক মাহত কৰ্মচাৰীৰ দৰমহাৰ স্লেব বা মৌলিক দৰমহাৰ গাঁথনি সংশোধন কৰিব বুলি আশা কৰা হৈছে। গতিকে CEA হোষ্টেলৰ ৰাজ সাহায্যৰ বাহিৰেও চৰকাৰী কৰ্মচাৰীয়ে একাধিক ভাত্তা যেনে ভ্ৰমণ, চিকিৎসা, ঘৰ ভাড়া লগতে অতিৰিক্ত সা সুবিধা লাভ কৰিব। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।